তৃতীয়টো কাৰ্যকালৰ বাবে অসমত ৰাইজৰ আশীৰ্বাদত প্ৰচণ্ড বিজয়েৰে NDA চৰকাৰ গঠন কৰাৰ কাৰণে আমি সকলোৱে সংকল্প গ্ৰহণ কৰিলোঁ। তিনিটা শব্দৰে এটা মন্ত্ৰ আমি তৈয়াৰ কৰিছোঁ: সুৰক্ষিত, বিকশিত আৰু আত্মনিৰ্ভৰ অসম। বুথ সবলীকৰণৰ কাৰণে আমি এসপ্তাহ সময় 16 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে আমি হাতত লৈছোঁ আৰু 22 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈকে বুথ বিজয় অভিযান। আমি না ধুবুৰীক এৰি দিম, না মানকাছাৰক এৰি দিম, না হয়তো আমাৰ বৰাক ভেলীৰ কোনো সমষ্টিক এৰি দিম। আমি 126টা সমষ্টিত NDA নিৰ্বাচন খেলিব। এই জানুৱাৰী মাহতে আমি যিমান পাৰোঁ সিমান প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা কমোৱাৰ কাৰণে আমি আমাৰ জ্যেষ্ঠ নেতৃবৃন্দ, আমাৰ যিসকল অভিভাৱক বা মাৰ্গদৰ্শক আছে তেওঁলোকৰ লগত কথা পাতিব।